সোণাৰীৰ শোণিতপুৰ বাগিচাত শ্ৰমিকৰ প্ৰাপ্যৰ দাবীত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ। চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং গোৱালা পথাৰৰ শোণিতপুৰ চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। বাগিচাখনত চাহ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। চাহ শ্ৰমিকসকলে আজি আবেলি একত্ৰিত হৈ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শ্ৰমিকৰ মজুৰি, বাগিচাত কৰ্মৰত অৱস্থাত প্ৰদান কৰিব লগা ত্ৰিপাল, ছাতি পাবলগীয়া সা সুবিধাসমূহ, ৰেচন আদিকে ধৰি বিভিন্ন সমস্যাসমূহৰ সমাধানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। ইফালে মে দিৱসৰ দিনত দিব লগা মজুৰি তথা পঞ্চায়ত নিৰ্বাচনৰ সময়ত মজুৰি কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে। ইতিমধ্যে মই উপস্থিত আছোঁ শোণিতপুৰ চাহ বাগিচা আৰু অমিতাভ হাজৰিকাৰ যেহেতু চাহ বাগিচাখন আৰু ইয়াত শ্ৰমিকসকলে যিটো প্ৰাপ্য পাব লাগিছিলে ইতিমধ্যে এই প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। আৰু শ্ৰমিকসকলে ইতিমধ্যে আমাক এটা অভিযোগ দিছিলে, যিহেতু 12 দিন কাম কৰে, সিহঁতৰ 12 দিনৰ কোনদিনেও হাজিৰা নাপায়। কোনোবা শ্ৰমিকে 8 দিন পায়, কোনোবাই 7 দিন পায়। এনেকুৱা ধৰণৰ শ্ৰমিকবিলাকে হাজিৰাৰ পৰা বঞ্চিত হৈ আছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ শ্ৰমিকসকলে যিটো পাব লাগে কোম্পানীৰ ফালৰ পৰা, যিহেতু ছাতি পাব লাগে, ত্ৰিপাল পাব লাগে, ৰেচন পাব লাগে, চাহপাত পাব লাগে, কোনো ধৰণৰ শ্ৰমিকসকলে সেই ফেচিলিটি নাপায়। আৰু ইতিমধ্যে আৰু গম পাইছোঁ চাহ শ্ৰমিকৰ যি মে দিৱসৰ যিটো হাজিৰা, এই হাজিৰাৰ পৰা বঞ্চিত হৈ আছে। আৰু আমি গম পাইছোঁ যে ইলেকশ্যন যিটো নিৰ্বাচন আছিলে, এই নিৰ্বাচনৰ সেই হাজিৰাটোৰ পৰা বঞ্চিত হৈ আছে। আমি লেবাৰ অফিচাৰক আমি কৈছিলোঁ যে কোনো পৰ্যায়ে চাহ শ্ৰমিকসকলৰ এই 2 দিনৰ হাজিৰা কিন্তু বঞ্চিত হ'ব নালাগে। এতিয়া ইতিমধ্যে বিভিন্ন চাহ বাগিচাতেই এই অসুবিধা হৈ আছে, বিভিন্ন চাহ বাগিচাই এই 2 দিনৰ হাজিৰাৰ পৰা বঞ্চিত হৈ আছে। আমি আহ্বান জনাইছোঁ আৰু মালিক পক্ষসকলক সকীয়াই দিছোঁ যে চাহ শ্ৰমিকসকলে ইমান ৰ'দ বৰ্ষণে কষ্ট কৰে, এই মেহনত নিজৰ খুন পচিনা পানী কৰি যিহেতু দিনটো হাজিৰা কৰে, 250 টকা হাজিৰা, আৰু এই 250 টকা হাজিৰাৰ পৰা যদি বঞ্চিত হ'বলগীয়া হয় তেনেহ'লে আমি কেতিয়াও আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও এইটো সহ্য নকৰোঁ। আৰু সদায় শ্ৰমিকসকলৰ যিদিনাখনে অন্যায় হ'ব, অত্যাচাৰ হ'ব, সেইদিনাখনে আদিবাসী ছাত্ৰ সন্থাই শ্ৰমিকসকলৰ ওচৰত থিয় হ'ব। আৰু যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে আমি আন্দোলন সংগ্ৰাম আমি কৰিয়েই যাম। যিবিলাক অসুবিধা হৈছে মানে আপোনাকতো ক'লে এওঁলোকে, এতিয়া যিকেইটা আমি পাবলগীয়া সা সুবিধাকেইটা নাই পোৱা। আমি এতিয়া যিকেইটা আমাক লাগে, যিকেইটা ছুটি, আমি দৰমহা ছুটি হাজিৰাকেইটাও নাপাওঁ ক'বলৈ গ'লে। এইবিলাক মে দিব, কিবা এনেকুৱা হেৰি দিব, বন্ধ দিনটোত নাপাওঁ আমি একো এইবিলাক। আৰু যিয়ে যেতিয়া কি কয় দৰমহা, কি কয় ছাতি, তিৰপাল, ৰেচন পাতি, সেইবিলাক একো নাপাওঁ। কোনখন বাগিচা এইটো শোণিতপুৰ বাগিচা। এইটো আমি সেইটো কাৰণে এতিয়া যিকেইটা আমি নাপাওঁ সেইটো কাৰণে আমি এটা সংবাদ কৰিছোঁ যে যাতে আমি পাওঁ বুলি প্ৰতিবাদ জনাইছোঁ যে আমি যাতে পাওঁ আমাৰ পাবলগীয়া বস্তুখিনি। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।